এই বছর হাইস্কুল শিক্ষান্ত পরীক্ষাত উত্তীৰ্ণ তেওঁলোকক অঞ্জলি বৰা শুৱনি বঁটা দিবৰ বাবে আমাৰ বিদ্যালয়লৈ আহিছে। আজি এই বঁটা বিতৰণী অনুষ্ঠানৰ আৰম্ভণিতে আমি অঞ্জলি বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত আমি এগছি বন্তি প্ৰজ্বলনেৰে তেখেতক আমি সোঁৱৰিব বিচাৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। এই বন্তি গছি প্ৰজ্বলন কৰিবৰ বাবে বিদ্যালয়ৰ লগত জড়িত সমাজকৰ্মী, সংবাদদাতা শ্ৰীযুত বিনোদ গগৈ মই বন্তি প্ৰজ্বলনস্থলীলৈ মই যাবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে তেখেতৰ লগত জনাইছোঁ। আজিৰ শৈক্ষিক সম্পৰ্কীয় অনুষ্ঠানত উপস্থিত থকা সকলোকে শ্ৰদ্ধা আৰু সম্ভাষণ জনাই প্ৰথম কাৰ্যসূচী অঞ্জলি বৰাৰ স্মৃতিত বন্তিগছি অৰ্পণ কৰা হৈছে। আশা ৰাখিছোঁ আজি যি উদ্দেশ্যেৰে চিনামৰা মহাবিদ্যালয় আৰু আগফেল একাডেমীৰ যৌথ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হোৱাৰ বাঞ্ছা কৰিছোঁ আৰু অঞ্জলি বৰাৰ লৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰিয়াল আৰু তেখেতৰ সৈতে জড়িত থকা অনুষ্ঠান সুকলমে পৰিচালিত হৈ থাকিব আৰু তেখেতৰ আত্মাই সদ্গতি লাভ কৰিব, ইয়াকে কামনা কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সম্পন্ন কৰা হৈছে। আগফেল একাডেমীত অঞ্জলি বৰা সোঁৱৰণি ন্যাসৰ উদ্যোগত আয়োজিত বঁটা বিতৰণী অনুষ্ঠান উপস্থিত সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই বঁটা প্ৰদান অনুষ্ঠানৰ মূল যি সভা, এই সভাখনৰ সভাপতিত্ব কৰিবৰ বাবে চিনামৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰীযুত ৰঞ্জন কুমাৰ ভৰালীদেৱক সভাপতি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতক সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰক সভাপতি কাষতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেত হৈছে আজি এই যি ন্যাস, এই ন্যাসৰ দাতা। তাৰপিছতে আমি চিনামৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰীযুত হিমান্ত বৰা ডাঙৰীয়া সভাপতি কাষতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলক শ্ৰীযুত বিনোদ গগৈদেৱক মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মানিত অতিথি বিশিষ্ট লেখক শ্ৰীযুত তাপস কুমাৰ বৰুৱাদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চিনামৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক কমল সিং ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত ৰাণাজিৎ গগৈ
মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। একাডেমী পৰিচালনা সমিতিৰ সদস্য তথা এই বিদ্যালয়ৰ আইনী উপদেষ্টা অধিবক্তা শ্ৰীযুত মলেন কুমাৰ গগৈ ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আজি সভাৰ মাননীয় সভাপতি ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বুলবুলি মেছে। তথা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ডাঙৰীয়াক আমি গামোচা নাই লোৱা যদিও শ্ৰীযুত হিমান্ত বৰা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে ৰেখা গগৈক অনুৰোধ জনাইছোঁ। কুমাৰ বৰুৱা ডাঙৰীয়াক আদৰণি জনাবলৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত অমল সিং ডাঙৰীয়াক আদৰণি জনাবলৈ সুস্মিতা চুমক অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত ৰাণাজিৎ গগৈ ডাঙৰীয়াক আদৰণি জনাবলৈ প্ৰিয়ংকা গগৈ অনুৰোধ জনাইছোঁ। আইনী উপদেষ্টা তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য মলেন গগৈ ডাঙৰীয়াক আদৰণি জনাবলৈ আকৃতি বৰুৱাক অনুৰোধ জনাইছোঁ। আদৰণি পৰ্ব ইমানতে অন্ত পৰিছে। আমি পৰৱৰ্তী কাৰ্যসূচী চলাই যাবলৈ সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অৰ্ণিনিয়াসৰ দাতা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াদেৱ, মঞ্চত আসন গ্ৰহণ কৰি থকা মোৰে সহকৰ্মী সীমান্ত বৰাদেৱ, মোৰ সহকৰ্মী আমাৰ মহাবিদ্যালয়ৰ অমলজ্যোতি সিং দেৱ, আমাৰ এই অঞ্চলৰে বাসিন্দা বিশিষ্ট সংবাদকৰ্মী আৰু আজি বন্তি প্ৰজ্বলক বিনোদ গগৈ ডাঙৰীয়া, আজি অনুষ্ঠানটোৰ অন্যতম বিশিষ্ট অতিথি আৰু সুলেখক তাপস কুমাৰ বৰুৱা ডাঙৰীয়া, ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ আমাৰ সহকৰ্মী ৰাণাজিৎ গগৈ ডাঙৰীয়া, এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য গগৈ ডাঙৰীয়া, মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা বিশিষ্ট ব্যক্তিসকল, এই বিদ্যালয়ৰ সঞ্চালক লাটু গগৈকে মুখ্য কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু
সন্মুখত আসন গ্ৰহণ কৰি থকা অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই জয় জয়তে আজি বঁটা পাবলগীয়া কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। প্ৰয়াত অঞ্জলি বৰা এগৰাকী বিদুষী নাৰী, কিন্তু তেখেতৰ জীয়ৰী আৰু জোঁৱাই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াই কেৱল নিজৰ শাহু আৰু মাতৃৰ শ্ৰদ্ধাঞ্জলি জনাই সামৰি থোৱা নাই, বৰঞ্চ এই বিদুষী নাৰীগৰাকী যে উঠি অহা প্ৰজন্মৰ বাবে প্ৰেৰণাৰ এক উৎস হ'ব, তাৰ বাবে এই ন্যাস গঠন কৰি এক অতুলনীয় কাম কৰিছিল। মই তাৰ বাবে প্ৰয়াত অঞ্জলি বৰাৰ সুযোগ্য জীয়ৰী আৰু তেখেতৰ জোঁৱাই আমাৰ অধ্যক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই বঁটা প্ৰদান অনুষ্ঠানত এই বিদুষী নাৰীগৰাকীৰ স্মৃতিত যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে বঁটা লাভ কৰিব, এই বঁটাৰ জৰিয়তে তেওঁলোকে এক অনুপ্ৰেৰণা লাভ কৰিব, যি অনুপ্ৰেৰণাই তেওঁলোকক আগন্তুক জীৱনত আগবাঢ়ি যোৱাত, সফলতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে আজি এই অনুষ্ঠানটোত মই এই আসনখন গ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী আৰু আনন্দিত হৈছোঁ, আৰু সমূহ কৰ্মকৰ্তাক ইয়াৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই আসনখন গ্ৰহণ কৰিছোঁ। আৰু মই আশা কৰিম যে যিসকল গুণী জ্ঞানী লোক এই সভাত এতিয়া উপস্থিত আছে, সভাৰ অন্তলৈকে তেওঁলোক উপস্থিত থাকি সভাৰ উপস্থিত বৃদ্ধি কৰিব, সেয়া কামনা কৰি মই এই আসনখন গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই নিয়াৰ আগতে মই আজি যিখিনি কাৰ্যসূচী হাতত লোৱা হৈছে সেই কাৰ্যসূচীসমূহ মই পাঠ কৰি দিব বিচাৰিছোঁ। প্ৰথম সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে, তাৰ পাছতে ন্যাসৰ হৈ ডক্টৰ অঞ্জন শইকীয়াৰ বক্তব্য, তাৰ পাছতে আছে আক্কেল একাডেমীৰ অধ্যক্ষৰ বক্তব্য, বিশিষ্ট অতিথি শ্ৰীযুত সীমান্ত বৰাৰ বক্তব্য, সন্মানিত অতিথি শ্ৰীযুত তাপস কুমাৰ বৰুৱাৰ বক্তব্য, বিশিষ্ট অতিথি শ্ৰীযুত ৰঞ্জু কুমাৰ ভৰালী বক্তব্য। মই বক্তব্য বেলেগে নিদিওঁ, এনেকে মাজে মাজে কৈ যাম, মানে সময়ৰ প্ৰতি লক্ষ্য ৰাখি। তাৰ পাছতে ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠান ধৰিব ন্যাসৰ হৈ ডক্টৰ অঞ্জন শইকীয়াই, সমজুৱাৰ একাষাৰ সভাপতিৰ মন্তব্য, শলাগ জ্ঞাপন আৰু সভাভংগ। গতিকে বৰ বেছি কাৰ্যসূচী নাই, গতিকে সকলোকে মই সভাৰ অন্তলৈকে থাকিবলৈ অনুৰোধ জনাই এই সভাপতি আসন গ্ৰহণ কৰিছোঁ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ অগ্ৰসৰ হৈছোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছে ন্যাসৰ হৈ ডক্টৰ অঞ্জন শইকীয়াৰ বক্তব্য। অঞ্জলি বৰা ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শৈক্ষিক বঁটা বিতৰণী সভাখনৰ আমাৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অধ্যাপক, আজিৰ সভাপতি ৰঞ্জু কুমাৰ ভৰালীদেৱ, মহাবিদ্যালয়ৰ অন্য এগৰাকী অধ্যাপক সীমান্ত বৰাদেৱ, মোৰ বৌদ্ধিক জীৱনৰ চিনামৰা মহাবিদ্যালয়ৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক নতুন ভেটি তৈয়াৰ কৰা মোৰ ভাতৃস্বৰূপ, চিনামৰা মহাবিদ্যালয়ত 3বাৰকৈ ৰাষ্ট্ৰত অতি দক্ষতাৰে কংস অভিনয় কৰা এই অঞ্চলৰ এগৰাকী সাংস্কৃতিবাদ বন্ধু বিনোদ গগৈদেৱ,
যোৰহাটৰ এগৰাকী বিশিষ্ট লেখক চিন্তাবিদ মোৰ শ্ৰদ্ধাৰ দাদাস্বৰূপ তাপস বৰুৱাদেৱ ডাক্তৰ নবীন্দ্ৰনাথ মহাবিদ্যালয়ৰ এগৰাকী অতি অত্যুৎসাহী অধ্যাপক ৰাণাজিৎ গগৈদেৱ মোৰ অন্যতম বন্ধু অধিবক্তা মলেন গগৈদেৱ মোৰ সন্মুখত উপস্থিত থকা এই বিদ্যালয়ৰ অধ্যক্ষা অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আৰু আজি অভিনন্দন গ্ৰহণ কৰিবলৈ অহা মৰমৰ ছাত্ৰ ছাত্ৰী সকলোলৈকে এই অনুপম মুহূৰ্তত মই শ্ৰদ্ধা ভক্তি অযুত ভগৱানা নিবেদন কৰিছোঁ। অঞ্জলি বৰা মোৰ শাহু মৰিয়নিৰ বাসিন্দা। এসময়ত ৰঙাজানৰ এলপি স্কুলখনৰ নামটো মই নাজানো, বৰ্তমান 100 কিমান নম্বৰ আছিল, এতিয়া বেলেগ হ'ব পাৰে, তাত শিক্ষকতা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত শহুৰৰ চাকৰিটো অসমৰ দিহিঙে দিবাঙে হোৱাৰ বাবে তেওঁ চাকৰিটো এৰিবলগীয়া হ'ল। সেই শাহুৰ দুগৰাকী জীয়াৰী, এগৰাকী পুত্ৰ, এগৰাকী জীয়াৰী বৰভোলালৈ বিয়া হৈছে এজন ডাক্তৰৰ লগত। পুত্ৰ মৰিয়নি মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু সৰুগৰাকী পল্লৱী বৰা আজি অতি দুখিত, মোৰ ভাগিনৰ বিয়াৰ বাবে তেওঁ আহিব নোৱাৰিলে। আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰ সহায় এই বঁটাটো 2019 চনত মৰিয়নিৰ জাতীয় বিদ্যালয়ত আমি আৰম্ভ কৰিছোঁ। 20 চনত নোৱাৰিলোঁ, কৰোণা আহিল। 21 চন 22 চন 23 চনলৈকে আমি কৰিলোঁ। 24 চনত নোৱাৰিলোঁ, কিন্তু এই 25 চনত এইবাৰ আপোনালোকৰ মৰমৰ স্কুলখনৰ যোগেদি আমি কৰিবলৈ। অৰ্থ হৈছে এই 19বিংশ শতিকাত, ইয়াৰ আগৰ শতিকাত যিগৰাকী অত্যুৎসাহী, যিগৰাকী মহিলাই, শিক্ষাৱতী মহিলাই জন্ম লৈছিল, অঞ্জলি বৰা, আৰু এই 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে, তেওঁলোকৰ মাজত এই গৰাকী শিক্ষয়িত্ৰী আৰু তেওঁলোকৰ মাজত এক যুৱকসকলৰ এটা সমন্বয়ৰ সৃষ্টি কৰাৰ হেতুহে আমি এই মনিয়াস গঠন কৰিছোঁ। গতিকে আমি ভাবিলোঁ যে এই অঞ্চলটোৰ লগত আমাৰ এক আত্মিক সম্বন্ধ আছে, চিনামৰা মহাবিদ্যালয়ৰ লগত এক আত্মিক সম্বন্ধ আছে। এই অঞ্চলটোত বহু ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ত অধ্যয়নৰত হৈ আছে, বা পাছো কৰি গৈছে, বা আহি থকা দিনবিলাকত অধ্যয়ন। গতিকে নতুন সমন্বয়, শৈক্ষিক সমন্বয়ৰ প্ৰতিষ্ঠাৰ দিশে আমি এই স্কুলখনকে আমি বাছি লৈছোঁ। এই স্কুলখনৰ এইবাৰ বৰ সুখৰ কথা, 10জনে দিছে, 10জনে কৃতিত্বৰে পাছ কৰি গ'ল, তেওঁলোকৰ অভিনন্দন জনালোঁ। লগতে লাটু গগৈ এই অঞ্চলৰ বাবে এজন ব্যক্তি নহয়, লাটু গগৈ এই অঞ্চলৰ বাবে এক অনুষ্ঠান। লাটু গগৈৰ লগত মোৰ পৰিচয় হৈছিল 2016 চনত, লাটু নহয় জানো? আৰু পৰিচয় কৰি দিয়া মানুহজনে হৈছে আমাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক সীমান্ত বৰা। অৰ্থটো হৈছে মই এখন জাৰ্নেল এডিট কৰোঁ, জাৰ্নেলখনৰ নাম হ'ল দ্য মিৰ। 2014 চনত আৰম্ভ কৰিছিলোঁ, আজি 24লৈকে চলি আছে। 14 চনৰ ইছ্যুটো 15 চনৰ ইছ্যুটো মই বেলেগত কৰালোঁ। সীমান্তক ক'লোঁ যে সীমান্ত মোক মানুহ এজন দিয়া যে জাৰ্নেলখন মই ওপৰলৈ লৈ যাব লাগিব। 2016 চনত মোক সীমান্তই লাটু গগৈক চিনাকি কৰিলে, আৰু এই লাটুৰ যোগেদি সেই জাৰ্নেলখন মোক আৰু আমাৰ মহাবিদ্যালয়খনক এক পৰিচয় দিবলৈ সক্ষম হৈছিল। গুগলত চাৰ্চ কৰিলে পাব,
জেনেৰেলৰ নাম হৈছে নিৰ। এই লাটু গগৈৰ যিটো উৎসাহ, লাটু গগৈৰ যিটো পৰিকল্পনাৰে এই আক্কেল একাডেমি আৰু আপোনালোকৰ সহযোগত হৈছে, এইটো দূৰ দূৰণলৈকে 100 যোজন দূৰলৈকে যেন জীয়াই থাকে, সেই আশাৰে আমি এই আক্কেল একাডেমি আজিৰ এইটো প্ৰস্তাৱনা বৰ্ষ আৰু ভৱিষ্যতলৈ দি যাম বুলি মই আশা ৰাখি এই পত্ৰখন আপোনালৈ আগবঢ়াব। সভাপতিৰ যোগেদি এইখন পত্ৰ অৰ্পণ কৰিব। আৰু আগবঢ়া মানুহজনক কোনে গামোচা দিব? হয়নে? কোনোটো নিদিলে। গতিকে অধ্যক্ষ এগৰাকী আছে, তেওঁকো আমি সন্মান দিব লাগিব। গতিকে দুয়োজনকে আমি দুখন সন্মান জনাবলৈ আগবাঢ়িছোঁ। দুয়োগৰাকী এইফালে আহিলে ভাল পাব। অধ্যাপক, মহাবিদ্যালয়ৰ অধ্যাপক, লাটুৰ লগত একেলগে পঢ়া, গতিকে আমাৰ অমলজ্যোতি সিঙে তেওঁক সন্মান জনাব। কালি লাটুৱে মোক কৈছে যে অমলক মাতিলে নাই, আৰু আমাৰ বাইদেউকো দিবলৈ অনুৰোধ জনালোঁ। যি কি নহওক, মই ইমানকে ক'লোঁ, অহা দিনবিলাকত অসমৰ শৈক্ষিক যাত্ৰা, অসমৰ বুনিয়াদী শিক্ষাৰ যাত্ৰা, অসমৰ মাধ্যমিক যাত্ৰা, এই মাধ্যমিক যাত্ৰাই অসমৰ উচ্চ শিক্ষাৰ যাত্ৰাৰ পথাৰখন এই আক্কেল একাডেমীৰ পৰাই আমি আশা ৰাখিছোঁ এক নতুন দিগন্তৰ, এক নতুন পৰিচয়ে এই বিদ্যালয়খন উজ্জীৱিত হওক। সেই আশাৰে আমি আজি মোৰ শাহুৰ নামত যিটো বঁটা আজি আৰম্ভ কৰিছোঁ, মোৰ আমৃত্যু পৰ্যন্ত এই বঁটা ইয়াক আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। শেষত সকলোলৈকে মোৰ পুনৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানকে সামৰণি মাৰিলোঁ। ন্যাসৰ দাতা ডক্টৰ অঞ্জন শইকীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইকাৰণে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে নিজৰ মাতৃ বা শাহুৰ পুৰণিত এক মহান উদ্দেশ্য আগত ৰাখি এই ন্যাস গঠন কৰিছে। তেখেতে আমাক নিজৰ বক্তব্যত কৈছে, বিগত শতিকাৰ সেই বিদুষী নাৰীগৰাকী আৰু চলিত শতিকাৰ আমাৰ এই উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক যোগসূত্ৰ স্থাপনৰ বাবে সেই মহান উদ্দেশ্য আগত ৰাখি এই ন্যাস গঠন কৰা হৈছে। সেই বিদুষী নাৰীগৰাকী প্ৰয়াত অঞ্জলি বৰা, তেওঁলোকে কেৱল ঘৰত প্ৰতিচ্ছবিতে আবদ্ধ কৰি ৰখা নাই, বৰঞ্চ সেই নাৰীগৰাকী আমাৰ সন্মুখত বহি থকা আমাৰ সমাজৰ ভৱিষ্যত, এই উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকে এক প্ৰেৰণা উৎস কৰিছে। গতিকে এয়া যথেষ্ট এক শলাগৰ এক কৰ্ম। আৰু বিশেষকৈ মই আমাৰ অধ্যক্ষ, তেখেতৰ বিশেষত্ব আছে যে বিদ্যাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, খেলা ধূলাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব অৰ্জন কৰে, তেনে ছাত্ৰ ছাত্ৰীক আমাৰ অধ্যক্ষই সদায় অনুপ্ৰেৰণা যোগাই আহিছে। আৰু সেই কৰ্মটো আচলতে আমি সমাজৰ সকলোৱে কৰিব লাগে। তেতিয়াহে আমাৰ সমাজৰ, আমাৰ এই ভৱিষ্যত আগবাঢ়ি যাব পাৰিব। গতিকে তেখেতে প্ৰায় 19 চনৰ পৰাই ন্যাসে বঁটা প্ৰদান কৰি আহিছে। মাজত 2টা বছৰ বিশেষ কাৰণত বিৰতিৰ পাছত, আৰু ভৱিষ্যতেও এই বঁটা প্ৰদান কৰি যাম বুলি তেখেতৰ ন্যাস প্ৰতিশ্ৰুতিবদ্ধ। যিটোৱে অনাগত দিনবোৰত আমাৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়। বিদ্যালয়ৰ প্ৰথম বৰ্ষতে ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি 100% ফলাফল লাভ কৰিছে। তাৰ বাবে আমি যথেষ্ট আনন্দিত। ইয়াৰ বাবে ইয়াৰ সম্পূৰ্ণ কৃতিত্ব যায়
বিদ্যালয়খনৰ অধ্যক্ষকে মুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ গতিকে মই মহাবিদ্যালয় এই বিদ্যালয়খনৰ অধ্যক্ষ আৰু সমস্ত শিক্ষক শিক্ষয়িত্ৰীক মই ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই যিটো বিদ্যালয়খনৰ প্ৰতি যিটো দায়বদ্ধতা এটা আগলৈ যাতে অব্যাহত থাকে আৰু এনেধৰণৰ ফলাফল যাতে আগলৈ হৈ থাকে তাৰে মই কামনা কৰিছোঁ। ইয়াৰ পাছতে মই এই বিদ্যালয়ৰ এই একাডেমীৰ মাননীয় অধ্যক্ষক তেওঁৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। অঞ্জলি বৰা ন্যাসৰ সৌজন্যত অনুষ্ঠিত আমাৰ বিদ্যালয়ৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ বিচৰা চিনামৰা অধ্যক্ষ মহোদয়, সন্মানীয় সভাপতি মহোদয়, অধ্যক্ষ চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জন শইকীয়া ছাৰ, বিশিষ্ট অতিথি হিমন্ত বৰা ডাঙৰীয়া, শ্ৰীযুত ৰঞ্জন কুমাৰ ভৰালী ডাঙৰীয়া, সন্মানীয় অতিথি শ্ৰীযুত তাপস কুমাৰ বৰা ডাঙৰীয়া, আক্কেল একাডেমীৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত বিনোদ গগৈ ডাঙৰীয়া দেৱ, অধিবক্তা মলেন কুমাৰ ডাঙৰীয়া দেৱ, বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰীযুত নাটু গগৈ ডাঙৰীয়া দেৱ আৰু ইন্দ্ৰজিৎ বৰুৱা ডাঙৰীয়া দেৱ, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱকসকল আৰু মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই শুভ দিনত মই আপোনালোক সকলোকে আক্কেল একাডেমীৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মই স্নেহ যাচিছোঁ। 2024-25 বৰ্ষৰ আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম মেট্ৰিক পৰীক্ষা দিছিল, তাৰে 10জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। 10জনৰ 6জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ লেটাৰসহ উত্তীৰ্ণ হয় আৰু তাৰে 3জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়। বাকী 4জনে ছেকেণ্ড বিভাগত উত্তীৰ্ণ হয় আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে। আমি যথেষ্ট সুখী তেওঁলোকৰ এই ফলাফলত। মই তেওঁলোকক কওঁ যে আগলৈ তোমালোকে এজন ভাল মানুহ হোৱা আৰু এই অঞ্চলটোলৈ এক সুনাম কঢ়িয়াই আনিব পৰা, যাতে আমিও তোমালোকক লৈ গৌৰৱ কৰিব পাৰোঁ যে তোমালোকে এই ছাত্ৰজন বা ছাত্ৰীগৰাকী আমাৰ বিদ্যালয়তে পঢ়ি গৈছিল বুলি, আৰু ভৱিষ্যতে তেওঁলোকক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব বুলি মই ভাবোঁ। ইয়াকে কৈ মোৰ চমু ভাষণ সামৰিছোঁ। বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউকে মুখ্য কৰি এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী সঁচাকৈয়ে গৌৰৱ, তেওঁলোকৰ কাৰণে গৌৰৱৰ বিষয় যে প্ৰথম বৰ্ষতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকৰ 100% ফলাফল হোৱাৰ লগতে সকলো ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ধৰণে পৰীক্ষাত ফল আগবঢ়াইছে। গতিকে তেওঁলোক সকলোৱে গৌৰৱৰ পাত্ৰ। এটা কথা আমি শিক্ষক হিচাপে খুব ভাল ধৰণে উপলব্ধি কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ হলিষ্টিক ডেভেলপমেণ্ট বা সৰ্বাংগীন উন্নয়নত শিক্ষক শিক্ষয়িত্ৰীসকলৰে আটাইতকৈ বেছি বৰঙণি আছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰৰ পিছত আটাইতকৈ যদি বেছি সময় অতিবাহিত কৰে সেয়া নিজৰ বিদ্যালয়ত। তেনেস্থলত ছাত্ৰ ছাত্ৰীসকলৰ এই সৰ্বাংগীন উন্নয়নত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা ডাঙৰ বৰঙণি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল কেৱল পাঠ্যপুথিৰ জ্ঞান লৈ আগবাঢ়ি যাব সেইটোৱেই নহয়, যাতে ছাত্ৰ ছাত্ৰীসকলৰ
সকলো দিশৰ যাতে উন্নয়ন হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিক অৱস্থা সেইটো বুজি তেওঁলোকক আমি শিক্ষাদান কৰিব পাৰোঁ তাৰ বাবে আমি শিক্ষক শিক্ষয়িত্ৰীসকল তাৰ বদ্ধপৰিকৰ হ'ব লাগে উঠি অহা প্ৰজন্ম আমাৰ জাতিৰ ভৱিষ্যতটো এই যিটো প্ৰতিযোগিতামূলক পৃথিৱী এই প্ৰতিযোগিতামূলক পৃথিৱীত তেওঁলোক আগবাঢ়ি যাব পাৰিব আৰু তিষ্ঠি থাকিব পাৰিব গতিকে আমি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মই কেৱল এখন বিদ্যালয়ৰ কাৰণে আমাৰ নিজকো কৈছোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নয়নৰ ওপৰত যিটো হলিষ্টিক ডেভেলপমেণ্ট বুলি কোৱা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ইয়াৰ পাছতে মই ইয়াত যদিও আমাৰ কাৰ্যসূচীত নাই মই এই বিদ্যালয়ৰ সঞ্চালক লাটু গগৈকৈ আজি এই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি এষাৰ বক্তব্য আগবঢ়াবলৈ উল্লেখ অনুৰোধ বঁটা বিতৰণী সভাৰ মাননীয় সভাপতি ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰি থকা বিশিষ্ট ব্যক্তিসকল সন্মুখত বহি থকা শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে বিদ্যালয়ৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই যি বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ 2012 চনত আচলতে এনে ভাৱ হয় বিদ্যালয়খননো কি কাৰণে পাতিব হঠাতে অহা এটা চিন্তা বিদ্যালয়খন পাতিব লাগে বৰ দীঘলীয়াকৈ ভাবি থকা কথা নাছিল বা বৰ বিশেষ প্লেনিং কৰা নাছিলে কেতিয়াবা এনে ভাৱ হয় ভাল কৰিলে বেয়া কৰিলে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভালকৈ পঢ়িব পাৰে তেতিয়া ভাল ভাৱ হয় যে ভালেই কৰিলোঁ কেতিয়াবা এনেকুৱা ল'ৰা ছোৱালী ওলায় যে ইফালে পঢ়ালেও বুজি নাপায় সিফালে পঢ়ালেও বুজি নাপায় তেতিয়া ভাৱ হয় যে এইটো বৰ ৰিক্সি কাম এটা লৈ বেয়া কাম এটা লৈ এনেকুৱা ভাৱ এটা হয় এনেকুৱা ওলায় পতা মানে আমাৰ হেৰি নিচিনা এনেকুৱা এবিধ আছে হেৰুৱা ঠাই নিচিনা বস্তু এটা খাই দিলেও নিয়ে যায় ওলাই এনেকুৱা পতা যে এতিয়াও এনে ছাত্ৰ ছাত্ৰী আছে আমি গৌৰৱ কৰি লাভ নাই 7 পাইছেগৈ কিন্তু আখৰ দুই এটাই চিনি নোপোৱা ল'ৰা দুই এটা আছে ওলাই যায় তেতিয়া ভাৱ হয় ল'ৰা ছোৱালীকেইটাক আমি কিয় নোৱাৰিছোঁ কেতিয়াও ক'লে নোৱাৰিছোঁ পঢ়াব কিয় নোৱাৰিছোঁ সিহঁতে মনটো বেয়া লাগে আৰু চোকাকেইটা দেখিলে ভাৱ হয় যে আমি বৰ ভাল কাম কৰিছোঁ এইকেইটা পাৰিছে মানে আমাৰ টিচাৰে পঢ়োৱাৰ কাৰণে পাৰিছে এই গোটেই কথাবোৰ আমি ঘূৰি পেলাই গোটেই জীৱনটো যদি ঘূৰি চাওঁ গোটেইবোৰ নভবা নিচিন্তাকৈ হৈ গৈছে গোটেইটো যেন কোনোবাই প্ৰগ্ৰেমিং কৰি থৈছে প্ৰগ্ৰেমটো মানে আমাৰ এটা ছফ্টৱেৰ মাৰি থৈছে আমি কাম কৰি আছোঁ এনেকুৱা ভাৱ এটা হয় সেয়ে ভাবোঁ এইটো ভগৱান বুলিয়ে ভাবোঁ যাক আমাক প্ৰগ্ৰেমিং কৰি পঠিয়াইছে কোনোবাই বিশ্বাস কৰে নকৰে নাজানো ভগৱানক আমিতো সদায় বিশ্বাস কৰিয়ে কাম কৰি আছোঁ এই গোটেই প্ৰগ্ৰাম আপুনি পাইছোঁ ধন্যবাদ এটা কথা মই উপলব্ধি কৰোঁ যে এটি ধৰ্মীয় অনুষ্ঠান পতাতকৈ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাটো ডাঙৰ কৰ্ম কাৰণ শিক্ষা অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰে শিক্ষাৰ জৰিয়তে জ্ঞান আহে আৰু জ্ঞানে সমাজক পোহৰাই গতিকে লাটু গগৈ ডাঙৰীয়াই এই আক্কেল একাডেমি প্ৰতিষ্ঠা কৰি
এই অঞ্চলটোত এক মহৎ কাৰ্য কৰিছে আৰু আজি তেখেতে নিজৰ বক্তব্যত ছাত্ৰ ছাত্ৰীসকললৈ কেইবাটাও আহ্বান কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল পৰীক্ষা দি পৰীক্ষাত নম্বৰ গোটাই পেলাই আগবাঢ়ি গ'লেই নহ'ব বৰঞ্চ তেওঁলোক স্বাভিমানী হৈ এই সমাজখনত ধৰি থাকিব পৰাকৈ তেওঁলোক থিয় হ'ব লাগিব গতিকে এই আহ্বান লাটু গগৈ ডাঙৰীয়াই নিজৰ বক্তব্যত আগবঢ়াইছে ছাত্ৰ ছাত্ৰীৰ প্ৰতি গতিকে এই শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰি এই অঞ্চলটোত জ্ঞানৰ পোহৰ বিলাবলৈ তেওঁ যি মহৎ কৰ্ম কৰিছে তাৰ বাবে তেওঁ কৃতজ্ঞতাৰ পাত্ৰ আমি এতিয়া পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছো ইয়াৰ পাছতে আছে আমাৰ মহাবিদ্যালয়ৰ সহকৰ্মী আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি শ্ৰীযুত সীমান্ত বৰাৰ বক্তব্য গতিকে সীমান্ত বৰা আমাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ এজন অধ্যাপক আৰু মহাবিদ্যালয়ৰ যিটো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰৰ তেওঁ মহাবিদ্যালয় কেন্দ্ৰৰ সমন্বয়ক গতিকে তেখেতে দৰ্শন বিভাগত অধ্যাপনা কৰাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ এই দূৰশিক্ষাৰ কেন্দ্ৰটোৰ উত্তৰণৰ ক্ষেত্ৰত এক গুৰু ভূমিকা পালন কৰি আছে গতিকে তেখেতক মই চমুকৈ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ অঞ্জলি বৰা শৈক্ষিক ন্যাসৰ উদ্যোগত আৰু আক্কেল একাডেমীৰ সহযোগত অনুষ্ঠিত হোৱা আজি অঞ্জলি বৰা শৈক্ষিক বঁটাৰ প্ৰদান অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত উপস্থিত থকা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰ প্ৰমুখ্যে অন্যান্য সন্মানীয় ব্যক্তিসকল সন্মুখত উপস্থিত আক্কেল একাডেমী বিদ্যালয়ৰ পৰিচালন সঞ্চালক অধ্যক্ষ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল সন্মানীয় অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি প্ৰথমে মই অঞ্জলি বৰা শৈক্ষিক ন্যাসক আৰু আক্কেল একাডেমী কৰ্তৃপক্ষক ধন্যবাদ জনাম মোক আজি এই বিদ্যালয়লৈ অতিথিৰূপে নিমন্ত্ৰণ কৰি এইখন কোৱাৰ সুবিধা দিয়াৰ বাবে 2012 চনতে যেতিয়া লাটু গগৈ মহোদয়ে এই আক্কেল একাডেমীখন প্ৰতিষ্ঠা কৰিছিলে লাটু গগৈৰ লগত মোৰ তাৰ ঠিক 2 বছৰমানৰ পৰাই আগৰ পৰাই চিনাকি আছিলে তেখেত মোৰ বন্ধু সদৃশ আৰু সেই 2012 চনত তেখেতে বিদ্যালয়খন প্ৰতিষ্ঠা কৰোঁতে আমি এই বিদ্যালয়খনৰ সম্পৰ্কে বিভিন্ন কথা আলোচনা কৰোঁ কাৰণ এখন বিদ্যালয় নতুনকৈ প্ৰতিষ্ঠা কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক এই কাৰণে প্ৰত্যাহ্বানমূলক যে প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানক এখন প্ৰতিষ্ঠিত বিদ্যালয়তহে নামভৰ্তি কৰিবলৈ বিচাৰে এখন নতুন বিদ্যালয়ত কোনেও নামভৰ্তি কৰাবলৈ নিবিচাৰে আৰু তেনে প্ৰত্যাহ্বানক নেওচি লাটু গগৈ ডাঙৰীয়াই এই কুঁৱৰীপুখুৰী অঞ্চলত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে আৰু 2012 চনৰ পৰা আজি 13 বছৰ অতিক্ৰম কৰাৰ পাছত তেখেতে আজি প্ৰথম এক সাফল্যৰ মুখ দেখিলে কাৰণ তেখেতৰ 10জন শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু প্ৰত্যেকজনেই খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে গতিকে এয়া তেওঁৰ কাৰণে যথেষ্ট এক সাফল্য বুলি ক'ব লাগিব আৰু সেয়ে মই প্ৰথমতে বিদ্যালয়ৰ কৰ্তৃপক্ষক অভিনন্দন জনাইছোঁ মই এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো অভিনন্দন জনাইছোঁ যিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অভিভাৱকসকলকো অভিনন্দন জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ মই মাত্ৰ দুটা সৰু কথাহে ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যিসকলে কৃতি
কৃতিত্বৰে উত্তীৰ্ণ হ'ল আৰু যিসকল ইয়াত অধ্যয়নৰত হৈ আছে তেওঁলোকক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে দুটা ব্যৱহাৰিক কথা আজিকালি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীকে দেখা গৈছে যে তেওঁলোক খুব অধ্যয়ন বিমুখ হৈছে অধ্যয়নৰ প্ৰতি একেবাৰে অনীহা হৈছে আৰু তেওঁলোক মোবাইলৰ প্ৰতি বেছি আসক্তি হৈ গৈছে গতিকে অধ্যয়নৰ অবিহনে কোনো গত্যন্তৰ নাই ইমান দিনে তেওঁলোকে এই বিদ্যালয়খনত অধ্যয়ন কৰি আছিলে আৰু তেওঁলোক অভিভাৱকৰ ছত্ৰছায়াত আছিলে কিন্তু এতিয়া তেওঁলোক যিহেতু এটা মাইলষ্টন অতিক্ৰম কৰিলে আৰু এতিয়া উচ্চ শিক্ষাৰ বাবে বেলেগ বেলেগ কলেজত বা বিদ্যালয়ত নামভৰ্তি কৰিছে গতিকে তেওঁলোকৰ আগৰ সেই অভিভাৱকত্ব নাথাকিব এতিয়া তেওঁলোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈছে তেওঁলোকে নিজৰ দায়িত্ব নিজে বুজি পাব লাগিব গতিকে তেওঁলোকে প্ৰথমতে অধ্যয়নমুখী হ'বই লাগিব অধ্যয়নমুখী হোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই তাৰপাছত ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান অধ্যয়নৰত হৈ আছে তেওঁলোকৰো এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকেও ভৱিষ্যতে ভাল ফলাফল দেখুৱাব পাৰিব বুলি আমি আশা কৰিছোঁ হিমন্ত বৰাই নিজৰ বক্তব্যত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বৰ সুন্দৰ কথা এটা কৰিছে যে তেওঁলোকে জীৱনৰ বাটত আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকে এক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু সেই লক্ষ্যক কেন্দ্ৰ কৰিয়েই তেওঁলোকে পৰিশ্ৰম কৰিব লাগিব যদি আমি নিজৰ জীৱনৰ লক্ষ্য স্থিৰ নকৰোঁ তেতিয়াহ'লে বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে জীৱনত তুমি কি হ'বা কি কৰিবা এই লক্ষ্যটো তোমালোকে স্থিৰ কৰি ল'ব লাগিব এই কথাটো আমাৰ সীমান্ত বৰাদেৱে নিজৰ বক্তব্যত কৈছে আৰু তুমি কি লক্ষ্য স্থিৰ কৰিবা তাৰ বাবে তুমি বিভিন্ন লোকৰ লগত তুমি আলোচনা বিলোচনা কৰিব পাৰা তুমি প্ৰথমে নিজৰ ঘৰত নিজৰ মাতৃ পিতৃৰ লগত এই বিষয়টোত আলোচনা কৰিবা বিদ্যালয়ত তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী কৰিছানে বৰ কৰিছা নাই কৰিছা জীৱনৰ লক্ষ্য স্থিৰ কৰিছানে তুমি কি হ'ম বুলি ভাবিছা পথ নিৰ্বাচন কৰিব নোৱাৰা যাৰ ফলত তেওঁলোক জীৱনত সফল হ'ব নোৱাৰে প্ৰথমে তুমি চিনি পাব লাগিব তোমাৰ ভিতৰত থকা তোমাৰ দুৰ্বলতাসমূহ ক'ত আছে আৰু ষ্ট্ৰেংথ ক'ত আছে তোমাৰ কি কি ক্ষেত্ৰত ষ্ট্ৰেংথ আছে শক্তি ক'ত ক'ত আছে তোমাৰ আৰু কি কি ক্ষেত্ৰত তোমাৰ দুৰ্বলতা আছে সেইটো চিনাক্ত কৰি ল'ব লাগিব আৰু যি ক্ষেত্ৰত তোমাৰ ষ্ট্ৰেংথ আছে সেই ক্ষেত্ৰত তুমি আগবাঢ়ি যাব লাগিব তোমালোকে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলা কোনোবা ছাত্ৰ ছাত্ৰী অংকত বৰ পাৰ্গত হয় কিছুমানে আকৌ অংকত নহয় সমাজ বিজ্ঞান গতিকে কিছুমানৰ সমাজ বিজ্ঞানত ষ্ট্ৰেংথটো আছে কিছুমানৰ অংকত ষ্ট্ৰেংথটো আছে গণিতৰ ষ্ট্ৰেংথটো আছে গতিকে গণিতৰ ষ্ট্ৰেংথটো আছে যদি তেতিয়াহ'লে গণিতক আগত ৰাখি পেলাই তুমি লক্ষ্যটো নিৰ্ধাৰণ কৰিব লাগিব আৰু যদি সমাজ বিদ্যা বা সাহিত্যত যদি ষ্ট্ৰেংথটো আছে তেতিয়াহ'লে সাহিত্য সমাজ বিদ্যা এইখিনি আগত ৰাখি পেলাই তুমি নিজৰ লক্ষ্য স্থিৰ কৰিব লাগিব আৰু তাৰপাছত তাৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তুমি জীৱনত সফল হ'ব পাৰিবা গতিকে আমাৰ বৰাদেৱে নিজৰ তেওঁৰ কোৱা কথাৰ মূল কথাখিনি এইখিনি গতিকে এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আহিছোঁ আজি এই অনুষ্ঠানৰ সন্মানিত অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে তাপস কুমাৰ বৰুৱাদেৱ মই তাপস বৰুৱাদেৱক বৰ সঘনাই লগ নাপাওঁ কিন্তু মাজে মাজে কেতিয়াবা লগ পাওঁ মাজে মাজে খুব কম কথা পতা হয় কিন্তু মই তেখেতৰ লগত কথা পাতি এটা কথা বৰ উপলব্ধি কৰিছোঁ তেখেতে কিন্তু বৰ ব্যতিক্ৰমী চিন্তাৰ খোৰাক আৰু সেই ব্যতিক্ৰমী চিন্তাৰ খোৰাকে স্বাভাৱিকতে মোক বিশেষকৈ যথেষ্ট আপ্লুত কৰে মানে মোৰ মনত তেখেতৰ কথা পাতিলে কিবা নতুন চিন্তা এটা মনত আজিও অলপ দেৰি কথা পাতি আছিলোঁ কিছুমান নতুন চিন্তাৰ খোৰাক তেখেতে দিছে গতিকে সেই তেনেকুৱা নতুন চিন্তা বা ব্যতিক্ৰমী চিন্তাৰ খোৰাক দিয়া মানুহ আমাৰ সমাজত লাগে
কাৰণ আমি সকলোৱে গতানুগতিক চিন্তা কৰোঁ, চিন্তা কৰোঁ, কিন্তু অগতানুগতিক আৰু ব্যতিক্ৰমী চিন্তাৰ ধাৰাৰ এই তাপস বৰুৱাৰ দৰে ব্যক্তি লাগে যি আমাক অলপ বেলেগ ধৰণে চিন্তা কৰাৰ এটা থলতা। গতিকে মই এতিয়া এই তাপস বৰুৱাদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। যোগ্য সন্মান জনাইছোঁ। পূৰ্বৰ বক্তা কেইজনে আজিৰ সভাৰ বিষয়ে প্ৰতিটো দিশে সামৰি সকলোখিনি কৈ গ'ল আৰু মোলে বাকী একো নাথাকে। সেইকাৰণে আজিৰ এই অনুষ্ঠানটো আকিয়াল একাডেমি যিটো আপোনাৰ মেট্ৰিক পৰীক্ষাৰ মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই প্ৰথম বেটছটোৰ ৰিজাল্ট লৈ পেলাই আমি অত্যন্ত সুখী আৰু তেওঁলোকলৈ সেই ছাত্ৰ ছাত্ৰীসকললৈ মোৰ শুভকামনা জনালোঁ, অভিনন্দন জনালোঁ আৰু ভৱিষ্যতৰ জীৱনৰো উজ্জ্বল কামনা কৰিলোঁ আৰু লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অভিনন্দন জনালোঁ আৰু ভৱিষ্যতে এই ধাৰা অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ। তাপস বৰুৱাদেৱ, এটা কথা মই এইখিনিতে উল্লেখ কৰিবলৈ পালে ভাল পাম। আমাৰ মহাবিদ্যালয়ত প্ৰতি 3 মাহৰ মূৰে মূৰে এখনি বাৰ্তালোচনী প্ৰকাশ পায়। বাৰ্তালোচনীখন হ'ল যুগবাৰ্তা। আমাৰ মোৰ কাষতে আসন গ্ৰহণ কৰি থকা সীমান্ত বৰা এই যুগবাৰ্তাৰ কাৰ্যকৰী সম্পাদক আৰু ইতিমধ্যে এতিয়া আমাৰ বক্তব্য আগবঢ়োৱা আজিৰ সন্মানিত অতিথি তাপস বৰুৱাদেৱ ইয়াৰ সহকাৰী সম্পাদক। গতিকে মই এই মঞ্চৰ পৰাই যিসকল লোক আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক আহ্বান জনাম, যিহেতু প্ৰতি 3 মাহৰ মূৰে মূৰে এই বাৰ্তা আলোচনীখন ওলায়। গতিকে আপোনালোকে যি বিষয়ত আপোনালোকৰ চিন্তা আছে বা নতুন চিন্তা আছে, যি বিষয়ত আপোনালোকে লিখি ভাল পায়, সেই বিষয়টোৰ ওপৰত আপোনালোকে লিখক আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে আমাৰ এই বাৰ্তা আলোচনীত আপোনাৰ সেই লেখা আমি প্ৰকাশ কৰিম। গতিকে আজি আমি কেইটামান কপি লৈ আহিছোঁ। সেই কপি আমি আমাৰ এই বিদ্যালয়খনৰ বিভিন্ন আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ মাজত বিতৰণ কৰিবলৈ মই সীমান্ত বৰাক অনুৰোধ কৰিলোঁ। আজিৰ মূল অনুষ্ঠান আমাৰ মাজত উপস্থিত আছে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক আমাৰ ভাতৃপ্ৰতিম ৰাণাজিৎ গগৈ। মই ৰাণাজিৎ গগৈ এই অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে এষাৰি বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিম। নমস্কাৰ। আজি এই পবিত্ৰ দিনটোৰ শুভ মুহূৰ্তত অনুষ্ঠিত হোৱা সভাৰ সভাপতি দেৱকে প্ৰমুখ্য কৰি মঞ্চ শুৱনি কৰা প্ৰতিগৰাকী গণ্যমান্য ব্যক্তিক লৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই বিদ্যালয়ৰ সকলো পদবীতে যি যেনেধৰণৰ পদবীত অধিষ্ঠিত হৈ আছে সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সন্মুখত থকা এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল, এই বৰ্ষত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকী এতিয়া এই মুহূৰ্তত উপস্থিত আছে নেকি? মই ভাল পাম তেতিয়া। লক্ষ্যজ্যোতি গগৈ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই যি সুখ অনুভৱ কৰিছোঁ আৰু তাৰ চিনস্বৰূপে মোক যি মানে আদৰি জনাবৰ কাৰণে অসমীয়াৰ মান গামোচা মোক আগবঢ়াইছিলে। এই বৰ্ষত যিজন ছাত্ৰই এই বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হৈছে, মোৰ আদৰণিৰ গামোচাখন তেওঁক মই প্ৰদান কৰিব বিচাৰিছোঁ।
এতিয়া দীঘলীয়া বক্তব্য ৰাখিবৰ কাৰণে সময় নাই এজন ব্যক্তিয়ে মোক সিদিনা কৈছিলে এজন বক্তাই যে 20 মিনিটলৈকে কোৱা কথাবিলাকহে আমি মনোযোগেৰে শুনিব পাৰো এজন ভক্তাই আৰু সেইখিনিহে মনত থাকে পিছৰখিনি আমাৰ সোমাই ওলাই গুচি যায় বুলি কৈছে হয়নে নহয় মই পৰীক্ষাগাৰত মানে নাজানো কিন্তু মই শুনিছো সেইকাৰণে আৰু বেছি সময় কথা মই ভাবা নাই কিন্তু এটা কথা মই ক'ব বিচাৰিছো ভাল মানুহ এই শব্দটোৰ এই বৰ্ষৰ ৰিজাল্ট দিওঁতে এগৰাকী ছাত্ৰীৰ মুখত মই শুনা পালো যোৰহাটৰ পৰা যিগৰাকী ছাত্ৰীয়ে অসমৰ এই পৰীক্ষাত প্ৰথম ৰেংক পাইছে তাইক যেতিয়া সাংবাদিকে প্ৰশ্ন সোধোতে কি হবা বুলি সোধোতে মানে জীৱনৰ কি হ'বলৈ ইচ্ছা আছে বুলি সোধোতে ভাল মানুহ হ'বলৈ মই ইচ্ছা কৰোঁ খুব ভাল লাগিলে আৰু অধ্যক্ষ মহোদয়ে কৈছে ভাল মানুহ হ'বলৈ তোমালোকক আহ্বান জনাইছে আৰু ইয়াতে থকা বক্তব্য সকলোৱে ভাল মানুহ হ'বলৈ আহ্বান জনাইছে এতিয়া ভাল মানুহ হ'বলৈ কি কৰিব লাগিব ভাল কৰ্ম কৰিব লাগিব ভাল কৰ্ম কোনবিলাক আজি যি অনুষ্ঠান হৈ আছে সি এটা ভাল কৰ্মৰ মই ভাবো উদাহৰণ বহুতে বহুত আয় ব্যয় কৰিছে আৰু সেই আয় ব্যয় কৰাৰ ক্ষমতা থকা বহুত লোকে কিন্তু এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন আজি আমাৰ চিনামুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া মহোদয়ে আৰু তেখেতৰ সহধৰ্মিনীয়ে তেখেতৰ শাহুৱাই আৰু মাতৃৰ নামত ন্যাস খুলি ছাত্ৰ ছাত্ৰীসকলৰ উদ্যম বিকাশ ঘটাবৰ কাৰণে এনেকুৱা এটা পৰিকল্পনা যে যুগুত কৰি ৰূপায়ণ কৰি আছে সি এটা ভাল কৰ্মই হয় আৰু তোমালোকেও এনেকুৱা কৰিবা বুলি মোৰ দৃঢ় বিশ্বাস এতিয়া ভাল কৰ্ম কৰিবৰ কাৰণে মই ভাবো কিছু ধাৰ্মিকতা লাগিব ধৰ্মান্ধ নহয় ধাৰ্মিকতা এতিয়া ধৰ্ম কি ভাল কৰ্ম মানে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় শান্তি হয়নে এতিয়া শান্তি আমি আশ্ৰয় ল'ব লাগিব এতিয়া মোৰ শান্তি কি মোৰ কৰ্মৰ দ্বাৰা যাতে আনে অশান্তি লাভ নকৰে অশান্তি নাপায় উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ কৰিব নালাগে সুন্দৰভাৱে আগুৱাই নিব পাৰিম আৰু এটা কথা কম মই জীৱনৰ লক্ষ্যৰ কথা যেটো ওলাইছিলে তাতে মই এটা সংযোজন কৰি হয়তো আপোনালোকো মোৰ লগত একমত হ'ব জীৱনৰ লক্ষ্য স্থিৰ কৰোঁতে কেতিয়াও এটা লক্ষ্য লব ৰাখিব নালাগে আগত অতি কমেও 3টা লক্ষ্য থিৰাং কৰিব লাগে আৰু সেই লক্ষ্যসমূহ এটো ইংৰাজীত প্ৰিফাৰেন্স বুলি কয় মানে এটো অগ্ৰাধিকাৰ ভিত্তিত ৰাখিব লাগে প্ৰথম লক্ষ্য যদি মই কিবা কাৰণে উপনীত হ'ব নোৱাৰো তেতিয়া মোৰ কিবা এটা মোৰ সুবিধা এটা মই ৰাখিব লাগিব দ্বিতীয় লক্ষ্য থাকিব লাগিব দ্বিতীয় লক্ষ্য যদি মই কিবা কাৰণে বিচলিত হবে উপনীত হ'ব নোৱাৰো তেতিয়া তৃতীয় লক্ষ্য মই ৰাখিব লাগিব মই ভাবো এনে ধৰণে যদি ৰাখে যদি প্ৰথম লক্ষ্য বিচলিত হৈ যাওঁ বা মই উপনীত হ'ব নোৱাৰো তেতিয়া মোৰ কোনো অপচন নথকাকৈ যাতে মই লক্ষ্য থিৰাং নকৰো তাৰ কাৰণে মই মোৰ যি জ্ঞানৰ যি মানে আয়ত্ত কৰিছো অভিজ্ঞতা তাৰ দ্বাৰা এই কথাটো মই প্ৰস্তাৱ ৰাখিছো যদি মনোপুত হয় গ্ৰহণ কৰিব যদি মনোপুত নহয় গ্ৰহণ নকৰিবৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান জনাইছো আৰু শেষত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে যি কেইজন ব্যক্তিয়ে তেওঁলোকৰ চিন্তা চৰ্চাৰে আজি সফল ৰূপায়ণ কৰিলে তাক বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিছো কওঁতে যদি কিবা দুখ ত্ৰুটি হৈছে ক্ষমা বিচাৰি আপোনালোকৰ ওচৰত মই সেৱা নিবেদন কৰিছো কৃষ্ণ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো এখেতে এটা বৰ সুন্দৰ কথা কৈছে আমাৰ এবাৰ অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিছিলে এই ছাত্ৰগৰাকী গৰাকীৰ আলম লৈ তেখেতে এটা কৈছিলে যে আমি জীৱনত ভাল মানুহ হ'ব লাগিব আৰু ভাল মানুহৰ সংজ্ঞাটো আমি এতিয়া দিব নোৱাৰো সমাজ স্থান কাল সাপেক্ষে ইয়াৰ সংজ্ঞা বেলেগ বেলেগ হ'ব যে ভাল মানুহ হ'বলৈ এক আধ্যাত্মিক মন লাগে এইটো সঁচা কথা আমি এই কথা অনুভৱ কৰোঁ আধ্যাত্মিক মনে মানুহক সংস্কাৰী কৰে আৰু মানুহ সংস্কাৰী হ'লেহে
ভাল মানুহ হ'ব। আজি প্ৰায় যোৱা সপ্তাহৰ পৰা আমি যোৰহাটত কেইবাটাও বৰ ডাঙৰ ডাঙৰ ঘটনাৰ কথা আমি শুনিছিলোঁ। এই আমাৰ চন্দননগৰত এটা ঘটনা হৈ গৈছে, তাৰ কিছুদিনৰ পিছতে দুদিনমানৰ পিছতে এইফালে পুলিবোৰৰ ফালে এটা ঘটনা এটা হৈ গৈছিল। কেলে হৈছে? সেইকাৰণে হৈছে কাৰণ সেইসকল যুৱকক আমি ভাল মানুহ বুলি ক'ব নোৱাৰো। ভাল মানুহ সংজ্ঞা, এই সংজ্ঞা মানে সেইসকল যুৱকক আমি ভাল বুলি ক'ব নোৱাৰো, কাৰণ সংস্কাৰী নহয় কাৰণে তেওঁলোকে সেই অপকৰ্মটো কৰিছে। সংস্কাৰী নোহোৱাৰ কাৰণে সেই অপকৰ্ম কৰিছে, যাৰ বাবে আমি সেই যুৱক কেইটাক আমি বেয়া মানুহ বুলি কৈছোঁ। গতিকে লাগিব আৰু সংস্কাৰী হ'বলৈ হ'লে আমাৰ ৰাজীৱ গগৈ কোৱাৰ দৰে আমি আধ্যাত্মিক মনৰ মানুহ হ'ব লাগিব। আমাৰ মাজত আধ্যাত্মিকতা থাকিব লাগিব। লগতে আৰু এটা কথা, সুন্দৰ কথা এটা ক'লে যে আমাৰ যিটো জীৱনৰ লক্ষ্য, যিটো আমাৰ সীমান্ত বৰাই আগবঢ়াইছিলে, তেখেতে কিন্তু লগতে এটা সংযোগ কৰিছে যে জীৱনৰ এটা লক্ষ্য জিনিয়াছবিলাকৰ থাকে, কিন্তু আমি সকলো জিনিয়াছ নহয়। আকৌ জিনিয়াছবিলাকৰ জীৱনৰ এটাই লক্ষ্য থাকে, এটাই দেখে। আমাৰ অৰ্জুনে মানে মাছৰ অকল চকুটোৱে দেখে, তাৰবাবে একো দেখা নাছিল। কিন্তু আমি জিনিয়াছ নহয়, আমি জিনিয়াছটো ভবা নাই, আমি সাধাৰণ নহয়। গতিকে আমাৰ একাধিক লক্ষ্য থাকিব, খালি তাৰ অগ্ৰাধিকাৰ থাকিব। এইটো নোৱাৰিলে এইটো কৰিম, এইটো নোৱাৰিলে এইটো। আৰু তাৰ কাৰণে লাগে কাউন্সেলিং, যিটো আমাৰ কৰা যায়। গতিকে তেওঁক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতে আমাৰ মাজত মোৰ সহকৰ্মী অমল সিং আছে, গতিকে অমল সিঙকো মই তাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই আচলতে বক্তৃতা নিদিওঁ, ছাৰেও জানে। আনকি মই আচলতে কথা কওঁতে অকণমান দিগদাৰী পাওঁ এইবোৰ মিটিঙত কথা ক'বলৈ, কিন্তু মই এইটো কাৰণেই ক'ব বিচাৰিছোঁ। প্ৰথমতে মই সকলো শিক্ষক আৰু কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী স্কুলৰ শুভেচ্ছা জনাইছোঁ। মই নিজেও ভাল লাগিছে এইটো কাৰণে আজি মই আহিলোঁ। মই লাটুৰ লগৰ বুলি নহয়, লাটুৰটো মোৰ লগৰে বাৰু, তাৰ বাহিৰেও মই এই স্কুললৈ আহোঁ। মই কেইটামান ইয়াত ক্লাছো কৰিছিলোঁ। ইয়াত আজি মই দেখিছোঁ ছাত্ৰ ছাত্ৰী এই ল'ৰাজনো আছেই আৰু আছে, মই দেখিছোঁ ইয়াত আহি মই ক্লাছ কৰিছোঁ আৰু আজি মোৰ ভাল লাগিছে। ইয়াৰ 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। আৰু লগতে আজি যোনটো আমাৰ অঞ্জলি বৰুৱা আমাৰ অধ্যক্ষ মহোদয় আগবঢ়াইছে, তেওঁৰ পৰা আমাক সদায় অনুপ্ৰেৰিত কৰি আহিছে। কলেজত এনেকুৱা অনুষ্ঠান বা আদি কৰি বহুতখিনি পাতে। আজি তেওঁ মোকো ক'লে যেনেকৈ আমি লাটু ইয়াতে একেলগে আমি পাতিব লৈছোঁ, মোকো নিমন্ত্ৰণ কৰিলে, মই আহি ভাল পালোঁ। আজি মই দেখি ভাল লাগিছে ইয়াত আহি পেলাই। মই সদায় ষ্টুডেণ্টখিনি যেতিয়া পাইছিলোঁ ইয়াত মোৰ ভাল লাগে, কাৰণ কেলৈ স্কুলখন সৰু হ'ব পাৰে। মই বহুতৰ ছাত্ৰ ছাত্ৰীৰ মনত আজিকালি এনেকুৱা হৈছে যে স্কুলখন বিল্ডিংটো ডাঙৰ দেখিলে পঢ়া ভাল হ'ব বুলি ভাবে। এইটো কথা নহয়, শিক্ষা চবতেই ভাল হ'ব পাৰে। বিল্ডিংটোৱে শিক্ষাৰ যে বেয়া কৰিব সেইটো মানে নহয়, সেই প্ৰমাণ এই বিদ্যালয় দিছে। আজি দেখিবলৈ পোৱা গৈছে বিল্ডিং সৰু হ'ব পাৰে, মন বহল, মন ডাঙৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টো ভাল কৰি দেখাইছে। আমাৰ অলৰেডি আমাক কৈছে যে জীৱনৰ লক্ষ্য সদায় প্ৰতিজন ছাত্ৰ ছাত্ৰীকৈ কওঁ জীৱনৰ লক্ষ্য থাকিব লাগিব। কাৰণ কেলৈ থাকিব লাগিব বুলি কৈছোঁ, যদি আমি এখন গাড়ীত উঠি পেলাই ক'ৰবালৈ যাব লওঁ, গৈ পেলাই যদি আমাৰ কোনো যদি ডেষ্টিনেশ্যন নাথাকে, তেতিয়াহ'লে আমি এটা সময়ত কি হ'ব, গাড়ীৰ পেট্ৰলটো নাইকিয়া হৈ যাব আৰু আমি গৈ আমাৰ ডেষ্টিনেশ্যন নাপামগৈ। সেইকাৰণে মই ভাবোঁ জীৱনত সকলো ল'ৰা ছোৱালীয়ে এটা ডেষ্টিনেশ্যন লাগে, কাৰণ তেতিয়াহে তেওঁলোক গৈ উপনীত হ'ব পাৰিব বা আগলৈ ভাল হ'ব। আৰু লগতে আজি কৈছে যে অলৰেডি আমাৰ মোৰ লগৰ এজনক কৈছে যে কেনেকৈ আমি ছাকচেছ হ'ব লাগিব, আৰু এইখিনিৰ কাৰণে আমি সদায় থাকিম। ময়ো স্কুল এখনলৈ আহিয়ে থাকিম। সেইকাৰণে মই ভাবিছোঁ পাৰিব। আৰু আজি আমাৰ অধ্যক্ষ মহোদয় এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ কাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অধ্যক্ষ মহোদয় পৰা মই অনুপ্ৰাণিত হৈ পেলাই মই এটা কথা এইখিনিতে মনতে ভাবি পেলাই ঘোষণা কৰিবলৈ লৈছোঁ যে নেক্সট টাইমৰ পৰা যিজন ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ ভিতৰত হায়েষ্ট মাৰ্ক পাব, তেওঁ মই মোৰ মাৰ নামত এটা বঁটা দিম বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। অমল সিঙে বৰ সুন্দৰ কথা ক'লে, ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব পৰা এটা কথা ক'লে যে আমাৰ অধ্যক্ষৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ নিজৰ মাতৃৰ নামত
অহা বছৰৰ পৰা এই বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীক তেখেতৰ মাতৃৰ নামত বঁটা প্ৰদান কৰিব। গতিকে তেখেতলৈ আমি এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে কথা মই এটা কথা মই কৈ ইয়াত ভাল পাম যে অমল সিং আমাৰ মহাবিদ্যালয়ৰ ইকো ক্লাবৰ সমন্বয়ক হয়। গতিকে পৰিৱেশ সম্পৰ্কীয় কাম কাজ তেখেতে কৰি থাকে। গতিকে অনাগত দিনত ইকো ক্লাবৰ সৌজন্যত তেওঁ যিখিনি কাম কাজ আমাৰ মহাবিদ্যালয়ত কৰা হ'ব এই কাম কাজত আমাৰ অমল সিঙৰ জৰিয়তে এই বিদ্যালয়খনকো আমি সাঙুৰি ল'ম। তাৰ বাবে মই তেখেতলৈ আহ্বান এটা থাকিলে। গতিকে এতিয়া আমাৰ মাজত উপস্থিত আছে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু অধিবক্তা মলেন গগৈ ডাঙৰীয়া। মই তেখেতকো আজি এই অনুষ্ঠানটোৰ সম্পৰ্কত এষাৰ ক'বলৈ আজি অঞ্জলি বৰা বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া আৰু ন্যাসৰ অধ্যক্ষ ৰঞ্জন শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো বিশিষ্ট ব্যক্তিসকল আৰু অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল যি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই ভাল লাগিছে। মই বেছি দেৰি কথা নকওঁ, এষাৰ কথাই কওঁ যে অঞ্জলি বৰা ন্যাসৰ যি এটা জনসাধাৰণৰ হেৰি কাৰণে কাম আগবাঢ়ি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই নিবৰ কাৰণে তেখেতলোকে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা যাতে ভৱিষ্যতলৈও লৈ থাকে আৰু ভগৱানেও তেখেতসকলক সকলোকে সুস্বাস্থ্য দিয়ক, সকলোৱে এই বিষয়ত আগবাঢ়ি যাব পাৰে। সেইকাৰণে মই তেখেতসকলক আমি সদস্য হিচাপে এই পৰিচালনা সদস্য হিচাপে স্কুলৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ চৰণত শ্ৰীচৰণত সেৱা জনাইছোঁ। দ্বিতীয় কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে মই অভিজ্ঞতা হ'লে এটাই কথা কওঁ, বাকী ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈ থৈ যাওঁ, এইটো হৈছে যে এই তাৰমানে মই কালিলৈ পঢ়ি এনেই গীতা শাস্ত্ৰখন পঢ়িছিলোঁ, তাত মানে এটা বস্তু পালোঁ যে মানুহ যোনে কৈছে ভগৱানে যোগী হ'বলৈ কৈছে। যোগ মানে মই সেই কথাকে ক'ম বুলি ভাবি আহিছিলোঁ যে যোগ মানে আমি নিৰবিচ্ছিন্নভাৱে আমাৰ যিখিনি কাম সেইখিনি কামত লাগি থকাটোকে বোলে যোগী বুলি কয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে তেখেতলোকলৈ শিক্ষা দিনত ভৱিষ্যতৰ দিনত যিটো বিষয়তে আগবাঢ়ি যায় সেইটো বিষয়তে যাতে নিৰবিচ্ছিন্নভাৱে লাগি থাকি এটা সফল জীৱন যাপন কৰিব পৰা অৱস্থাত উপনীত হয় আৰু তেখেতসকলে যি পদবীতে বা যেনেকুৱা ধৰণৰ এটা অনুষ্ঠান উপস্থিতি হয় উপনীত হয়, সেই উপনীত হৈ সমাজৰ যাতে জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰি যাবলৈ আগবাঢ়ি যায়, তাকে কৈ মই মোৰ দুআষাৰ সামৰণি মাৰিলোঁ। সকলোকে শুভেচ্ছা থাকিলে আৰু ভৱিষ্যতেও এই ন্যাসে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি যাব, আগবঢ়াই নিব বুলি মই আশা ৰাখি সকলোকে ধন্যবাদ জনালোঁ। পৰিচালনা সমিতিৰ সদস্য হিচাপে তেখেতৰ এই বিদ্যালয়খনৰ শৈক্ষিক আৰু সৰ্বাংগী উত্তৰণত বিশেষ ভূমিকা আছে আৰু বিদ্যালয়খনৰ দৈনন্দিন কাম কাজৰ ওপৰত পৰিচালনা সমিতিৰ সদস্য হিচাপে তেখেতে দৃষ্টি ৰাখক আৰু বিদ্যালয়খনৰ শৈক্ষিক আৰু অনাশৈক্ষিক উত্তৰণত যেনেধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে সেই সহায় সহযোগিতা তেখেতে আগবঢ়াওক আৰু এতিয়া এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ সদস্যৰ সমন্বয়েৰে এই বিদ্যালয়খন মানে আগবাঢ়ি গৈ থাকিব। এতিয়া আমি মূল অনুষ্ঠানলৈ আহিছোঁ। এতিয়া আছে ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠান। আজি যি অনুষ্ঠানৰ বাবে আমি ইমান দেৰি অপেক্ষাৰত আছিলোঁ, আমাৰ চাগে ছাত্ৰ ছাত্ৰীসকলে কিছু আমনিও পাইছে। কিন্তু এটা কথা এইখিনিতে কওঁ যে ধৈৰ্যও হ'ল এক প্ৰকাৰৰ পৰীক্ষা। পেচেন্স ইটছেল্ফ ইজ এ টেষ্ট। তাৰমানে ধৈৰ্যও হ'ল এক প্ৰকাৰৰ পৰীক্ষা। জীৱনত আমি বহু জেগাত ধৈৰ্য ধৰিব লাগিব। এষাৰ কথা কোৱা হয় ধৈৰ্যৰ ফলহে মিঠা। গতিকে অত দেৰি আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ধৈৰ্য সহকাৰে ইয়াত বহি আছে আৰু আমাৰ এই কথাখিনি শুনি আছে। গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইটো বয়সত প্ৰায় মানুহৰ ধৈৰ্যটো অকণ কম থাকে, তথাপিতো তেওঁলোকে ধৈৰ্য সহকাৰে ইয়াত বহি আছে
গতিকে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই ধৈৰ্যৰ এক প্ৰকাৰ পৰীক্ষা কাৰণ এতিয়া তোমালোকে মূল অনুষ্ঠানলৈ আহিবলৈ প্ৰায় 1 ঘণ্টামান সময় ৰ'বলগীয়া হ'ল ধৈৰ্য সহকাৰে কিন্তু জীৱনত তোমালোকে এনেকুৱা কেতিয়াবা তোমালোকৰ সন্মুখীন হ'বা এনেকুৱা ধৰণৰ কামৰ সন্মুখীন হ'বা য'ত তোমালোকে বহু কিবা ঘণ্টাও ধৈৰ্য সহকাৰে বহি থাকিব লাগিব এটা সৰু কৰ্মৰ বাবে গতিকে সেই ধৈৰ্যটোৰ পৰীক্ষা তোমাৰ অনাগত জীৱনত হ'ব এতিয়া আৰম্ভহে হৈছে গতিকে সেই ধৈৰ্যৰ পৰীক্ষাত তোমালোকে অলপমান উত্তীৰ্ণ হৈছা বুলি মই ভাবিছোঁ গতিকে এতিয়া আমাৰ আছে ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠান ধৰিব আমাৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰে অমলজ্যোতি চিৰিং আজি অঞ্জলি বৰা পুৰণি ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ মাননীয় সভাপতিদেৱ বৰকে প্ৰমুখ কৰি মঞ্চত উপস্থিত হৈ থকা বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত উপস্থিত থকা সুধীবৃন্দ কীৰ্তিবান ছাত্ৰ ছাত্ৰীসকল আৰু আপোনালোকক শ্ৰদ্ধা জনালোঁ কৃতজ্ঞতা জনালোঁ আৰু শুভকামনা জনালোঁ আচলতে কি হৈছে সাম্প্ৰতিক সময়ত দেখা গৈছে পাৰ্চেণ্টেজ ইজ দ্য মেটাৰ হয় পাৰ্চেণ্টেজটো আমাৰ কাৰণে জীৱনৰ কাৰণে মেটাৰ নহয় কাৰণ লাটু গগৈয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন লেটাৰলৈ পাছ কৰা নাছিল কিন্তু লাটু গগৈয়ে ষ্টাৰ পোৱা ষ্টুডেণ্ট উলিয়াইছে হয়নে আজি আমাৰ গাঁওসমূহত চাওকচোন যদি টিউবৱেল মিস্ত্ৰী এটা বিচাৰিবলগীয়া হয় ইলেক্ট্ৰিচিয়ান এজন যদি বিচাৰিবলগীয়া হয় হয়নে কোনো ষ্টাৰ পোৱা লোৱাই কিন্তু কৰা অখণ্ড ভাগত পাতিবলগীয়া হয় কিন্তু ষ্টাৰ পোৱা লোৱা আমাৰ নিচিনা য'ত ষ্টাৰটো আমাৰ কাৰণে বহু যোজন আছে গতিকে আমাৰ বক্তাসকলে অতি সুন্দৰভাৱে পাৰ্চেণ্টেজ ইজ নট এ মেটাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ হ'লে ৰাণাজীয়ে ক'লে আমি 3টা ল'ব লাগিব হিমান্ত বৰাই ক'লে কেৰিয়াৰ কাউন্সিলিঙৰ কথা সভাপতিয়ে ক'লে নতুন চিন্তাৰে কেনেকৈ আমি আগবাঢ়িব লাগিব সেই কথাটো আমি স্থিৰ কৰিব লাগিব আপোনালোকক জনাবলৈ পাই অতি দুঃখিত অসমত ইমান বিদ্যালয় মহাবিদ্যালয় আছে আজি 10 বছৰ আমাৰ এই অসমৰ 400খন মহাবিদ্যালয় আছে হাজাৰখন বিদ্যালয় আছে কিন্তু ইউপিএসসি আজি 10 বছৰে আমাৰ আমাৰ এই ক্লিক কৰা ছাত্ৰ ছাত্ৰীৰ অভাৱ যিখিনি অসমীয়া ল'ৰাই পাইছে দিল্লীত হয়নে গতিকে ক'ত প্ৰৱেশ পাইছে আমাৰ খালি এলপি স্কুলৰ শিক্ষক হাই স্কুলৰ শিক্ষক কলেজৰ শিক্ষক বা এচিবি এএসটিসি অসমীয়া মানুহৰ সীমাবদ্ধতাটো ইমান নেকি সেইটো যি ডিসিপ্লিনে নহওক আর্টসে কক সায়েন্সে কক কমার্সে কক একাগ্ৰতাৰে অতি এককভাৱে যদি হয় আগবাঢ়ি যাব পাৰিব আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই অঞ্চলৰে এই নামটো বৰ্তমান নাইকিয়া হৈ গৈ আছে নেকি ডক্টৰ প্ৰেম বাবুই নামটো শুনিছে নেকি প্ৰেম বাবুই নামটো শুনিছেনে প্ৰেমকান্ত বাবু ধানবাদৰ এটা ৰিচাৰ্চ চেণ্টাৰৰ পৰা তেওঁ ডাইৰেক্টৰ ভাইচ চেঞ্চেলৰ হৈ ৰিটায়াৰ হৈছে এই অঞ্চলৰে এজন প্ৰজন্ম তাৰপিছত কিন্তু ওলোৱা নাই ঠিক একেদৰে খৰিয়াচুৰ গাঁৱৰ ডক্টৰ হৰেণ গগৈ ছাৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এন্টমলজিৰ প্ৰফেচাৰ আছে হয়নে তেখেতৰ পিছতে কিন্তু আকৌ নতুনকৈ এই অঞ্চলত ওলোৱা কিহৰ বহুত লিডাৰ পাইছে বহুত ভাল ভাল পাৰ্চেন্টেজ পাইছে মই নাই কোৱা যে নাই হোৱা নাই কিন্তু তেওঁৰ তেনেধৰণৰ নামী মানুহ গতিকে সাহিত্যিকে হওক কবিয়ে হওক বিজ্ঞানীয়ে হওক ইঞ্জিনিয়াৰে হওক
ডাক্তৰে হওক অধ্যাপকে হওক এইখিনি যদি ওলায় অসমীয়া জাতিটোৰ এটা বৃহত্তৰ অসমীয়া জাতিটোৰ এটা নতুন উপাদান সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আজি উত্তৰ ইয়াত ছেকেণ্ড ডিভিজন কেইজন আছে? চাৰিজন। মই কিন্তু ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন ডিষ্টিংশ্যন কৰা প্ৰত্যেকজনে এখন এখন এজন এজন দেশৰ অযুত নাগৰিক আহি থকা এগৰাকী ভাল ভাল নাগৰিক হোৱাৰ কামনাৰে 10জনলৈ সমানে একেই অভিনন্দন পত্ৰ কৰিছোঁ। আপোনালোকে জানে জ্যোতিপ্ৰসাদ আগৰৱালাই মেট্ৰিকত ছেকেণ্ড ডিভিজন পাছ কৰিছে। অসমৰ প্ৰথম IS আন্দৰাম বৰুৱা, আন্দৰাম বৰুৱাই মেট্ৰিকত 48% পাইছে। গতিকে আনন্দৰাম বৰুৱাৰ সেই সময়ত যেতিয়া 48% পাইছিলে, তেওঁৰ লগতো অসম উপত্যকাত ফাৰ্ষ্ট ডিভিজন পোৱাৰ সংখ্যা বহুত আছিলে। সেইখিনি ক'লো মই কোৱা নাই যে ৰিজাল্ট বেয়া হ'ব লাগে, ৰিজাল্ট ভাল হ'ব লাগে, সেইখিনি কোৱা নাই। প্ৰত্যেকজনে হ'ল দেশৰ একোটা মুকুতা। আজি যি 10জনক আমি সন্মানিত কৰিবলৈ গৈছোঁ, প্ৰত্যেকে এই বিদ্যালয়ৰ পৰা ওলোৱা একোজন মুকুতা, আৰু সেই মুকুতাকে আমি এই অঞ্জলি বৰাৰ ন্যাসৰ যোগেদি আশীৰ্বাদ দিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহায় আৰু সহযোগ আশা কৰি আমি এই দিশে অগ্ৰসৰ কৰিছোঁ। পঢ়ি দিছোঁ আমাৰ যিসকল বক্তা, অতি মনোনীশীল বক্তা, খুব ভাল ভাল গৱেষক। ৰঞ্জু ভৰালীয়ে ইতিমধ্যে ডক্টৰেট ডিগ্ৰী থেচিছ ছাবমিট কৰিলে। আমাৰ অমলজ্যোতি সিঙে ডক্টৰেট কৰি আছে, পাব। গতিকে তেওঁলোকৰ অভিজ্ঞতাৰ মাতে যিখিনি ক'লে সেইখিনি কথাকে মই এই পত্ৰখনত লিখিছোঁ। মই তাকে পঢ়ি দিছোঁ এখন আনুষ্ঠানিকতা ৰক্ষা কৰি। অঞ্জলি বৰা, আৰু লগতে কওঁ ইয়াত এইবাৰ দাতা হিচাপে 2জন আছে। অহা বছৰ ইয়াৰ অধ্যক্ষ আৰু প্ৰপাইটৰ নামটো ইয়াত সোমাব। অঞ্জলি বৰা মেমৰিয়েল এৱাৰ্ড 2025, কাৰণ ইংৰাজী স্কুল, ইংৰাজীতে আমি দিছোঁ। অঞ্জলি বৰা মেমৰিয়েল ট্ৰাষ্ট, মৰিয়নি ডিষ্ট্ৰিক্ট, যোৰহাট। প্ৰেজেণ্টেড টু লক্ষ্যজ্যোতি গগৈ, নিউলি পাছড আউট SSLC কেণ্ডিডেট 2025, একাল একাডেমী, কুঁৱৰীপুখুৰী, যোৰহাট 80। ডিয়াৰ লক্ষ্য, on behalf of Anjali Bora Memorial Trust, Morioni, we have conveyed our mountainous greetings to you for obtaining good result at the SSLC examination announced recently. Obviously, the obtaining of good mark is a matter of fact for this current competitive world. But to be a good citizen, creative thinking, good health, honesty, innovativeness is more acceptable for human life than percentage of marks. Anyway, expecting a new horizon from you in the days to come. With love and affection, Anjan Khoikia, Pallavi Bora, Anjali Bora Memorial Trust. গতিকে আজি যিসকল বক্তাই বক্তব্যৰ প্ৰতি আগবঢ়াই গ'ল, এইখন দুখৰো মিলিছে। পাৰ্চেণ্টেজ ইজ নট মেটাৰ, মেটাৰ ইজ দ্য হাউ টু আমি কেনেধৰণে এই পৃথিৱীখনক নিজকে ছাৰ্ভাইভ কৰিব পাৰিম, এজন ভাল হিউমেন বিং হৈ সেইটোহে ডাঙৰ কথা। এই 10জনলৈ তেনেধৰণে শুভেচ্ছা জনাই আমি একেলগে দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। 5000 বছৰৰ ইণ্ডিয়ান হিষ্ট্ৰী এখন মেপিং উৎকল ইউনিভাৰ্চিটি এজন প্ৰফেচাৰে মোক দিছিলে, কাৰণ জিঅ'গ্ৰাফি মানুহে পাহৰিছে। গতিকে একাল একাডেমীখন ক'ত আছে তাৰ পৰা আমি নিৰ্ধাৰণ কৰিব পাৰিম এই মেপখন। ছাত্ৰ ছাত্ৰী, এই যিকেইজন কীৰ্তিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকলৈ এই অভিনন্দন পত্ৰৰ লগতে আগবঢ়াইছোঁ। অধ্যক্ষ মেডামক সুধিব বিচাৰিছোঁ, অহা বছৰ কেইজনে দিব? মই চিঠিখনত লিখিছোঁ, তাৰমানে এইবাৰ এনকাৰেজ কৰিবলৈ মই কৰিলোঁ। অহা বছৰ 3জন, যি 3জনে বেষ্ট হ'ব সেই 3জনক এটা জলপানী সহ, এতিয়া নমিনেল এটা দিছোঁ, জলপানী সহ 3জনক দিম, বাকীকেইজনক চাৰ্টিফিকেট।
তাৰমানে তেতিয়া বস্তুটো কণ্টিনিউটি থাকিব আৰু মোৰ জীৱনৰ শেষ দিনটোলৈকে অঞ্জলি বৰা মোৰ শাহুক এই স্কুলৰ লগত এক সংযোগ কৰিলোঁ আৰু আপোনালোকৰ এই ক্ষেত্ৰত আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য ইমানতে অঞ্জলি বৰা পুৰণি ন্যাসৰ অতা পোৱা সকলো কীৰ্তিমান ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, তেওঁলোক নিজৰ লক্ষ্যত উপনীত হওক আৰু জীৱনত তেওঁলোক সফল হওক, সেয়া আমি কামনা কৰিছোঁ। আৰু আজি আমি বিশেষভাৱে অঞ্জলি বৰাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তেখেতৰ জীয়ৰী পল্লৱী বৰা আৰু তেখেতৰ জোঁৱাই আমাৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াই 19 চনৰ পৰাই যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেয়া সকলোৰে বাবে অনুকৰণীয়। আৰু এটা কথা আমি সমাজত দেখি আহোঁ যে অনেক গুণী জ্ঞানী ব্যক্তি যেতিয়া আমাৰ ইহলোক বা পৰলোকগামী হয় তেতিয়া তেওঁলোকৰ শ্ৰাদ্ধৰ দিনটোতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হয় আৰু তাৰ পাছত সেই ব্যক্তিজন পাহাৰণি গৰ্ভত সোমাই যায় আৰু সেই ব্যক্তিজনক যিমানেই গুণী জ্ঞানী হওক মানুহে মনত নাৰাখে। কিন্তু আজি আমাৰ ডক্টৰ অঞ্জন শইকীয়া ছাৰে আৰু তেওঁৰ পত্নীয়ে নিজৰ মাতৃ বা নিজৰ শাহু আইৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে এই অঞ্জলি বৰাৰ স্মৃতি সদায় জীয়াই ৰাখিব আৰু উঠি অহা প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিব। আৰু ইয়াত এটা বৰ সুন্দৰ কথা এটা এই যিখন মানপত্ৰ আছে সম্বৰ্ধনা পত্ৰ আছে তাত এখন এটা সুন্দৰ কথা তেখেতে লিখিছে যে আজিৰ দিনত কেৱল পাৰ্চেণ্টেজে পৰীক্ষাত পোৱা পাৰ্চেণ্টেজে মেটাৰ নকৰে। জীৱনত আগবাঢ়ি যাবলৈ হ'লে পৰীক্ষাৰ পাৰ্চেণ্টেজতকৈও আমাক বহু বেছি বস্তুৰ প্ৰয়োজন আছে। যিটো কথা এতিয়া বৰ্তমান প্ৰচলিত ৰাষ্ট্ৰীয় শিক্ষা নীতিত ছাত্ৰ ছাত্ৰীৰ হলিষ্টিক ডেভেলপমেণ্টৰ কথা কোৱা হৈছে, সৰ্বাংগীন উন্নয়নৰ কথা কোৱা হৈছে, য'ত ছাত্ৰ ছাত্ৰীয়ে কেৱল পৰীক্ষাত নম্বৰ বা পাৰ্চেণ্টেজ লাভ কৰিলে নহ'ব, তেওঁলোকৰ সকলো দিশৰ উন্নয়ন হ'ব লাগিব। আৰু ছাত্ৰ ছাত্ৰী সকলো দিশৰ উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ প্ৰচেষ্টাৰ লগতে বিদ্যালয়ে কেনেধৰণৰ কেৰিকুলাম প্ৰস্তুত কৰিব লাগিব। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া জীৱনত সকলোৱে সফল হ'ব বিচাৰে। এতিয়া মই যদি ইয়াত যিমানখিনি ছাত্ৰী আছে আজি ছাত্ৰ ছাত্ৰী আছে যিসকলে আজি বঁটা লাভ কৰিছে তেওঁলোকক যদি মই সোধোঁ যে তোমালোকে জীৱনত সফল হ'ব বিচাৰে নে বিচাৰে নাই? সফল হ'ব বিচাৰে। সকলো বিবেকবান মানুহে ক'ব মই জীৱনত সফল হ'ব বিচাৰোঁ। কিন্তু জীৱনত সফল হ'বলৈ হ'লে কেৱল পৰীক্ষাত নম্বৰকেইটা পালেই নহ'ব। আমাক 3টা বস্তু বৰ্তমান সময়ত লাগে। প্ৰথম হ'ল জ্ঞান। পৰীক্ষাত নম্বৰ লাভ কৰোঁতে জ্ঞান লাভ কৰাটো নুবুজায়। আমাক লাগিব জ্ঞান। জ্ঞান বিভিন্ন জ্ঞান লাভ কৰিব লাগিব। জ্ঞানে তোমাক চহকী কৰিব, বৌদ্ধিকভাৱে চহকী কৰিব। আৰু জ্ঞানৰ লগতে লাগিব আমাৰ এটিটিউড, দৃষ্টিভংগী, ইতিবাচক দৃষ্টিভংগী। আমি জীৱনত সদায় ইতিবাচক হ'ব লাগিব, দৃষ্টিভংগী ইতিবাচক হ'ব লাগিব। এষাৰ কথা আছে ইংৰাজীত যে those who
wait for opportunity. Waiting for opportunity is laziness. Missing opportunity is foolishness. And creating opportunity is intelligence. তাৰমানে সুযোগৰ কাৰণে যদি তুমি অপেক্ষা কৰি থাকা তেতিয়াহ'লে এইটো আলস্য বুজায়। তুমি যদি ঘৰত বহি আছা যে সুযোগ আহিব, সুযোগ আহিব, গতিকে সুযোগৰ কাৰণে তুমি যদি অপেক্ষা কৰি থাকা সেইটো হ'ল এক প্ৰকাৰৰ আলস্য, লেজিনেছ। আৰু সুযোগ যদি তুমি হেৰুৱা সেইটো হ'ল এক প্ৰকাৰৰ মূৰ্খতা। মানে সুযোগ আহিছে তুমি সুযোগ হেৰুৱাই দিলা, সেইটো হ'ল মূৰ্খতা। কিন্তু সুযোগ যদি নিজে সৃষ্টি কৰিব পাৰা সেইটোহে ইণ্টেলিজেন্ট। সুযোগ সৃষ্টি কৰিব পৰাটোহে আজিৰ দিনত ইণ্টেলিজেন্স। গতিকে তোমালোকে নিজৰ বাবে নিজেই সুযোগ সৃষ্টি কৰিব লাগিব। তুমি ঘৰত বহি থাকিবা, সুযোগ আহিব, সেইটো কেতিয়া হয় নহয়। সুযোগ আহিছে তুমি হেৰুৱাই দিছা, সেইটো তোমাৰ মূৰ্খতা হ'ব। গতিকে সুযোগ তুমি নিজে সৃষ্টি কৰিব লাগিব। গতিকে জীৱনৰ বাটত তুমি আগবাঢ়ি যাবলৈ হ'লে তুমি সুযোগ নিজে সৃষ্টি কৰিব লাগিব। দায়িত্বৰ বাবে অলপকৈ উপস্থিত হোৱা এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অন্যতম প্ৰতিষ্ঠাপক এজন মই আছিলোঁ আৰু এজন আছিলে। তেখেত বৰ্তমান চৰকাৰী চাকৰি পোৱাৰ কাৰণে বিশেষভাৱে নাথাকে, মানে বন্ধ বাৰতহে আহিব পাৰে তেখেতে। গতিকে তেখেতক মই পৰিচয় কৰি দিব বিচাৰিছোঁ। শ্ৰীযুত ইন্দ্ৰজিৎ বৰুৱা প্ৰতিষ্ঠা কৰাৰ পিছতে এখেতৰ কপাল ফুলিলে, চৰকাৰী চাকৰি হ'ল, বন্ধ বাৰতে আহিব পাৰে, বন্ধ বাৰতে চিনাকি কৰি দিব পাৰে। আমাৰ অমল সিঙকে আদৰণি জনাব কৈছোঁ। সমজুৱা ফালৰ পৰা কোনোবা এগৰাকী যদি কয় শিক্ষক বা শিক্ষয়িত্ৰী বা ইয়াত উপস্থিত কোনো ব্যক্তিয়ে যদি এষাৰ কয় মই তেখেতক আহ্বান জনালোঁ। মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মাননীয় অধ্যক্ষা মহোদয় আৰু উপবিষ্ট শিক্ষকবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথমে মই অঞ্জলি বৰা স্মাৰক শৈক্ষিক বঁটা প্ৰদান কৰা বিশিষ্ট সমাজসেৱক তথা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মই এটা কথা ক'বলৈ লৈছোঁ, আপোনালোকে সকলোৱে জ্ঞাত বুদ্ধদেৱৰ দুটা প্ৰধান দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। এটা হৈছে জৰা ব্যাধিৰ পৰা কেনেকৈ মানুহ মুক্ত হ'ব পাৰি, আৰু দ্বিতীয়টো হৈছে মৃত্যুক কেনেকৈ জয় কৰিব পাৰি। এতিয়া মৃত্যুক কেনেকৈ জয় কৰিব পাৰি, আমিতো সকলোৱে জানো যে মানুহ মৰণশীল, কিন্তু মৃত্যুক জয় কৰিব পৰা আজি আপোনালোকে নিজ চকুৰে দেখিলে যে অঞ্জলি বৰা, যিটো বুদ্ধদেৱে যে কৈছিলে মৃত্যুক জয় কৰিব পাৰি, অৰ্থাৎ তেওঁ মৃত্যু হৈও আমাৰ মাজত যি এতিয়া তেখেতৰ নাম আমি সকলোৱে শুনিছোঁ বা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তেখেতৰ হৈ ন্যাসৰ যি বঁটা প্ৰদান কৰিছে, এয়াই হৈছে মৃত্যুক জয় কৰাৰ বুদ্ধদেৱৰ সেই মূল বক্তব্য। আৰু ইয়াৰ উপৰিও মই আজি এই বিদ্যালয়খনৰ দুআষাৰ কথা ক'বলৈ ওলাইছোঁ। এই বিদ্যালয়খনতে মোৰ সহধৰ্মিনীও শিক্ষয়িত্ৰী হিচাপে সহযোগ কৰি আছে। ছাত্ৰ ছাত্ৰী যি বঁটা পাইছিলে তেওঁলোকৰ মাজৰ পৰা কোনোবা এজনক এষাৰি বক্তব্য আগবঢ়াবলৈ আহ্বান জনালোঁ। Good afternoon, everyone. Respected guests, esteemed faculty members, dear seniors and their proud parents, respected principal and teachers, and fellow students and their parents. I, Rishi Gogoi, as a fellow student, would like to extend a warm welcome to everyone to this occasion organized by Anjali Bora Memorial Foundation, where we have gathered to celebrate the achievements of our seniors who have cleared their HSLC exam successfully. Today, we are here together to acknowledge the hard work and dedication of our seniors that led to an outstanding success. Congratulations to all the achievers
your achievement is not only a testament, but also a reflection of the guidance and support that you have received from your teachers and family. Your success truly motivates us and sets a benchmark for us to strive for. I would like to express my gratitude to Anjali Bora Memorial Foundation for forwarding awards to our seniors, and also for spreading such wonderful words. And I would also like to extend a special thanks to Dr. Ratan Soikia, Principal of Sinamara College, for choosing our institute and hosting this program. And at last, I want to wish all my seniors a very best for the future, and hope that this milestone serves as a stepping stone for greater heights. Thank you. ঋষিকেশ গগৈয়ে নিজৰ চমু বক্তব্যত সুন্দৰকৈ নিজৰ ভাৱখিনি উপস্থাপন কৰিছে আৰু এই বিদ্যালয়খনে কেনেকুৱা ধৰণৰ প্ৰডাক্ট উলিয়াইছে তাৰে এটি নিদৰ্শন হ'ল ঋষিকেশ গগৈ। তেওঁ নিজৰ বক্তব্যত বৰ সুন্দৰভাৱে তেওঁৰ জ্যেষ্ঠ বন্ধুসকলে যে মানে কৃতিত্বৰে পাছ কৰিছে তাৰ বাবে তেওঁৰ নিজৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক একনলেজ কৰিছে। ইয়াৰ উপৰি এই আমাৰ নিয়াসে এই বিদ্যালয় আহি পেলাই এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কিমান ছাত্ৰ ছাত্ৰীসকলক যে পুৰস্কৃত কৰিছে আৰু তাৰ বাবে তেওঁলোকে এই কথাটো অনুভৱ কৰিছে যে এইটোৱে তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিছে। গতিকে আমাৰ ঋষিকেশ গগৈ অতি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ অনাগত দিনত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকক আৰু কেৱল কুঁৱৰী পুখুৰীৰে নহয় সমগ্ৰ যোৰহাট অঞ্চলতে তেওঁ এজন জিলিকি উঠাৰ সফল ব্যক্তি হওক তাৰে মই কামনা কৰিছোঁ। আৰু এইখিনি জানিব পাৰিছোঁ যে আমাৰ এই বিদ্যালয় প্ৰতিষ্ঠাপক লাটু গগৈ তেওঁ সুযোগ্য পুত্ৰ আৰু তেওঁ নিশ্চিতভাৱে যে তেওঁ এজন সফল আৰু এজন ভাল মানুহ, আজি যিটো আলোচনা হৈছে ভাল মানুহ হ'ব সেয়া তেওঁ আজি ইয়াৰ এক চমু বক্তব্যৰে তাৰ নিদৰ্শন দাঙি ধৰিছে। ধন্যবাদ। মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চত আসন গ্ৰহণ কৰা গণ্যমান্য ব্যক্তিসকল, মোৰ সহপাঠীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, সকলোকে মোৰ সেৱা আগবঢ়াইছোঁ। মোৰ আগতে মঞ্চত উঠি কথা কোৱাৰ অভ্যাস নাই, কিবা ভুল হ'লে ক্ষমা কৰিব। পোনপ্ৰথমে মই এই বছৰ মেট্ৰিক পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ সুফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিবলৈ যি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ অঞ্জলি বৰা, পুৰণি ন্যাসৰ সকলো সদস্যকে মোৰ সেৱা আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। এই স্বাগতে মই মোৰ শিক্ষাগুৰুসকল, মোৰ শ্ৰদ্ধাৰ পিতৃ মাতৃসকলক সেৱা আগবঢ়াইছোঁ, কাৰণ মই আজি এই সন্ধিখনলৈ তেখেতসকলে যথেষ্ট মোৰ বাবে কৰিছে। মই ভৱিষ্যতে যাতে এগৰাকী ভাল মানুহ হ'ব পাৰোঁ, সুনাম কঢ়িয়াই আনিব পাৰোঁ, সেইবাবে সকলোৱে মোক আশীৰ্বাদ কৰিব। অৱশেষত সকলোকে নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। স্নেহা বৰুৱাই কথা কোৱাৰ অভ্যাস নাই বুলি কৈ চমুকৈ যিটো বক্তব্য আগবঢ়ালে এনেকুৱা লাগিল যে তেওঁ আগতে বক্তব্য আগবঢ়ায়। গতিকে মই এটা বৰ বিশেষত্ব দেখা পালোঁ যে ঋষিকেশ গগৈ একেবাৰে বিশুদ্ধ ইংৰাজীত এক সুন্দৰকৈ বক্তব্য আগবঢ়ালে
আৰু আমাৰ স্নেহা বৰুৱাই একেবাৰে বিশুদ্ধ অসমীয়া এক সুন্দৰকৈ চমুকৈ বক্তব্য আগবঢ়ালে আৰু যিটোৱে আচলতে কি হয় ছাত্ৰ ছাত্ৰীসকলেই হ'ল এখন শিক্ষানুষ্ঠানৰ দাপোন এখন শিক্ষানুষ্ঠানে কেনেকুৱা ধৰণৰ প্ৰডাক্ট উলিয়াইছে কেনেকুৱা ধৰণৰ মানৱ সম্পদ উলিয়াইছে সেই বিদ্যালয়খনৰ বা সেই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীৰ কথাৰ পৰা আমি জানিব পাৰোঁ গতিকে দুগৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে আজি যি বক্তব্য আগবঢ়ালে তাৰ পৰা আমি জানিব পাৰিছোঁ যে বিদ্যালয়খনে সমাজৰ কাৰণে সুনাগৰিক সৃষ্টি কৰিছে আৰু জাতিৰ কাৰণে মানৱ সম্পদ সৃষ্টি কৰিছে যি মানৱ সম্পদে ভৱিষ্যতে উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব গতিকে এতিয়া ইয়াৰ পাছতে আমনি লাগিছে চাগে আপোনালোকৰ লাডুৱে জলপান গোটাইছে বুলি গম পাইছোঁ যেই নহওক আমাৰ ন্যায়খন 5জনীয়া এখন কমিটি আছে কিন্তু আজিৰ যিখিনি মঞ্চত আছে সেইখিনি আৰু স্কুলৰ স্বত্বাধিকাৰ আৰু অধ্যক্ষক লৈ পেলাই আমি ন্যায়খন বহুলৈ কৰিম আৰু ভৱিষ্যতে ইয়াৰ ৰেজিষ্টাৰ আমি কৰিম গতিকে এই কথাটো মই জনাই থলোঁ আৰু ভৱিষ্যতে এই ক্ষেত্ৰত আপোনালোকৰ লগত আমি যোগাযোগ কৰিম ইতিমধ্যে হৈ গৈছে গতিকে ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে আৰু সেই গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হৈছে সভা ভংগ